নাজিৰাৰ ১ নং ৱাৰ্ডত অসম অনুসূচিত জাতি পৰিষদৰ নাজিৰা জিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাজ্যৰ সহযোগত কালিৰে পৰা অনুষ্ঠিত হৈছে দিবা নৈশ প্ৰাইজমণি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নাজিৰাৰ প্ৰাক্তন পৌৰপতি আব্দুৰ ৰহমানে। উক্ত উদ্বোধনী অনুষ্ঠানত নাজিৰাৰ জ্যেষ্ঠ সাংবাদিক দিলীপ হাজৰিকাৰ লগতে অসম অনুসূচিত জাতি পৰিষদৰ নাজিৰা জিলা সমিতিৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে। প্ৰতিযোগিতাৰ বিজয়ী দলক ট্ৰফিসহ ৩০,০০০ টকা আৰু বিজিত দলক ২০,০০০ টকা প্ৰাইজ মনি প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে। অসম অনুসূচিত জাতি পৰিষদ নাজিৰা জিলা সমিতিৰ উদ্যোগত দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতা আমি প্ৰথমবাৰৰ বাবে আয়োজন কৰিছোঁ আৰু এই প্ৰতিযোগিতাখনত আমি প্ৰাইজ আৰু মনি হিচাপে আমি ফাৰ্ষ্ট প্ৰাইজ আমি ৩০,০০০ টকা আৰু ছেকেণ্ড প্ৰাইজ হিচাপে আমি ২০,০০০ টকাৰ বৰঙণি আমি কমিটিৰ ফালৰ পৰা ৰখা হৈছে আৰু চূড়ান্ত খেলত ট্ৰফি মেন অফ দ্য মেচ হিচাপে এটা ট্ৰফি আৰু টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ ব্যক্তিজনক আমি ২,০০০ টকাৰ এটি উপহাৰ হিচাপে আমাৰ পৰিষদৰ তৰফৰ পৰা আগবঢ়াইছোঁ। কিমান দলে যোগদান কৰিছে? আজি প্ৰথম পৰ্যায়ত এতিয়ালৈকে প্ৰায় 10টিমান দলে যোগদান কৰিছেই। তাৰে আমাৰ প্ৰথম খেলখন অনুষ্ঠিত হৈ গৈছে আৰু প্ৰথম খেলখনত জয়াবাগান টি ষ্টেট আৰু দৰিকা ফাইটাৰ্ছৰ মাজত খেলখন অনুষ্ঠিত হৈছিল। ইতিমধ্যে জয়াবাগান টি ষ্টেটে জয়লাভ কৰিছে। এখন সুন্দৰ খেল ৰাইজে উপভোগ কৰিলে।